পছন্দ নাথাকিলেও যিকোনো এজন মানুহক ভোট দিবলগীয়া হৈছিলে এতিয়া এটা ইলেকশ্যন কমিশ্যন নতুনকৈ এটা সন্নিৱিষ্ট কৰিছে সেইটো আপুনি একেবাৰে শেষত পাব যিমান কেইজন কেণ্ডিডেট থাকিব তাৰ একেবাৰে শেষত কেণ্ডিডেট নটা থাকিব গতিকে যদি আপোনাৰ পচন্দ হয় পচন্দত ভোট দিলে যদি অপচন্দ হয় তেতিয়াহ'লে আপুনি নটাত ভোট দিলে অৰ্থাৎ নান অফ দি এবভ ওপৰৰ এজনো নহয় নান অফ দ্য এবভ ওপৰৰ এজনো নহয় এই ভোটটো হিচাপত আহিব কাউণ্টিঙত হ'ব কিন্তু নটা যিহেতু এটা কেণ্ডিডেট নহয় সেই ভোটটো আল্টিমেটলি কাউণ্টিং হ'লেও সেইটোৰ এগেইনষ্টে কোনো মানে জিতিব নোৱাৰিব নেক্সট হায়েষ্ট যিটো হ'ব নটাই ধৰক চবতছে বেছি পালে গতিকে নটাটো কেণ্ডিডেট নহয় সেই ভোটখিনি এনেই যোৱাৰ নিচিনা হ'ল ইনডাইৰেক্টলি কিন্তু নেক্সট হায়েষ্ট যিটো পাব তেওঁৱে উইনাৰ হ'ব সেইটো চেণ্টাৰত মানে কথাটো হৈছে এনেকুৱা যে এতিয়া প্ৰতিবাদ মানে আগতে মানে ই কৰিছিল মানে কাউণ্ট কৰিছিলে যে তেওঁ 5 বছৰত কি কৰিলে বা এইকেইটা মানুহ এটাও পচন্দ নহয় ভাল মানুহ দিয়া নাই মৰিছে সেইটো এটা প্ৰতিবাদ সেইটো মানে সেইটো অফ দি এবভ মানে ওপৰৰ এটাও নহয় ওপৰৰ এটাও নহয় নান অফ দ্য এবভ ওপৰৰ এটাও নহয় ইংলিছ এব্ৰিভিয়েশ্যন টাইপ দিছে হেল্ল' আগতে কি আছিল এইটো নাথাকিলে মানে আপুনি কেণ্ডিডেটকেইটা পচন্দ হ'লেও নহ'লেও আপুনি কাৰোবাক নহয় কাৰোবাক মনত নাখালে এতিয়া ধৰক মই দুটা ভোট দিলোঁ দিব নালাগে আগতে 20টা এটা কাউণ্ট হৈ আছে অলৰেডি 20টা কাউণ্ট হৈ আছে গতিকে 22টা আহিছে হেৰি আপুনি CRC কৰি লোৱা নাই তেওঁলোক অবিশ্বাস হৈ যাব ন মোৰ ওপৰত এতিয়া আপুনি দাবাকচোন মোৰ ভোট হয় নেকি এনেই চাওক এবাৰ ট্ৰাই হৈছেনে নাই যেতিয়ালৈকে 3 নম্বৰ পলিং অফিচাৰজনে বেলেগ পেপাৰটো ইছ্যু নকৰে তেতিয়ালৈকে আপুনি 1000 দাবালৈ ইয়াত মানে ভোট নহয় জ্বলিছে নাই জ্বলিছেতো এতিয়াহে আপোনাৰ ভোট হ'ব বুজি পাইছেনে বেলেগ পেপাৰ ইছ্যুৰ বিনা ইয়াত 1000 দিলেও আপোনাৰ মানে ভোটটো দিব নোৱাৰিব আপুনি বেলেগ পেপাৰ ইছ্যু মানে সেইটো বেলেগ বুলি লেখা আছে তাত টিপিব লাগিব গতিকে এতিয়া এখন ইছ্যু কৰা হৈ আছে এতিয়া মানে এইফালে ৰঙালাইট জ্বলা এইফালে গ্ৰীণ লাইট জ্বলা মানে কি মেচিনটো ভোট ল'বলৈ ৰেডি আপোনাক কৈছে যে আপুনি আহি পেলাই ভোটটো দিয়ক গতিকে ভোটাৰজন সোমাই নিজৰ পচন্দ মানে য'তে ত'তে এটা দিব পাৰিব দিয়ক বাইদেউ আপুনি এটা দিয়ক ভোট 2 নম্বৰটো যদি দিয়ক আপুনি আপোনাৰ ভোটটো হৈ গ'ল তাৰমানে যিটো কাৰ্চিন ধৰিলে মানে সেই কেণ্ডিডেটটোৱে ভোটটো পালে আপোনাৰ ভোটটো হৈ গ'ল এতিয়া আপুনি আকৌ এবাৰ দবাকচোন বাৰু সেইটোতে চাওক এনে হৈছেনে নাই গতিকে নহয় গতিকে এবাৰ দিব মানে এখন বেলেগ পেপাৰ ইছ্যু হ'ব গতিকে এবাৰহে ভোট দিব পাৰিব তাত দুবাৰ তিনিবাৰ দিলেও সেই এটা ভোটে আহিব কেতিয়াও নাহে গ'লে এক্সপিৰিয়েঞ্চটো চবৰে আছে যেতিয়া আপুনি সোমাব আপোনাৰ সেইখিনি চাব ভোটাৰ লিষ্টৰ যিখিনি চিৰিয়েল নাম্বাৰ চাব এজেণ্টবিলাকে ক'ব গোটেইখিনি মানে যিখিনি নিয়ম শেষৰ পিছত যেতিয়া আপোনাৰ মানে আঙুলিত CID যেতিয়া শেষ হৈ গ'ল গম পালে যে গোটেইখিনি শেষ তেতিয়া বিচাৰি কমিশ্যন সেইটো দবাই দিব ডেট মিনছ আপুনি এতিয়া আপোনাৰ আগৰ যিখিনি মানে নীতি নিয়ম আছিল সেইখিনি ঠিক ঠাক কৰিলে কৰাৰ পিছত ধৰক আগত বেলেগ পেপাৰ দিছে আপোনাক বেলেগ পেপাৰৰ নিদিয়ে যে যাওক সেইটো দবাই দিব তাৰপিছত আপুনি আহি ইয়াতে ভোট দিব তাৰমানে সেইটো বিগিনিং নকৰিলে নহ'ব এতিয়া ধৰক এতিয়া বাইদেউ মাইতে নহ'লে আকৌ মই দিলোঁ আকৌ এটা ৰঙা জ্বলিলে সেউজীয়া জ্বলিলে আকৌ ৰেডি এবাৰ আপুনি দিয়ক আপুনি জোৰ চেততে দিয়ক বাছ নটাত দিয়ক এইটো এটা ভোট হৈ গ'ল আহিব কেতিয়াবা লগে লগে নাহে অফিচাৰ যিজন প্ৰিজাইডিং মানে এটা কম্পাৰ্টমেণ্ট বনাব নহয় তাত গৈ পেলাই এইটো মেচিন থাকিব আৰু ভোটাৰজনে গৈ পেলাই তাত দাবাই থাকিব এজন মানুহ ভোট দিলে দাবালে ওলালে আকৌ তেওঁ আকৌ এটা ইছ্যু কৰিলে আকৌ আহিলে এই ধৰণে কণ্টিনিউ হৈ থাকিব না 3 নম্বৰ নিয়মতে 3 নম্বৰ থাকে কেতিয়াবা 3 নম্বৰজন প্ৰিজাইডিং অফিচাৰ লগতো থাকে একে টেবুলতে বহে আৰু প্ৰিজাইডিং অফিচাৰজনৰ এইটোৰ উপৰিও বেলেগ ধৰণৰ বহুত কাম থাকেতো ফৰ্ম ফিল আপ কৰা কিবা কিবি থাকে গতিকে দায়িত্বটো পলিং অফিচাৰজনৰে থাকে লগত প্ৰিজাইডিঙো থাকে এইটো এতিয়া ধৰ আমি এইকেইটা দিলোঁ এই ধৰণৰ ধৰক 2 ঘণ্টা 3 ঘণ্টা যি লাগে আৰু যিমান ভোটাৰ থাকে এই একে চেম প্ৰচিডিঅ'ৰ গৈ থাকিব ভোট দি থাকিব আৰু তাৰপিছত লাষ্টত গৈ পেলাই যেতিয়া কমপ্লিট হ'ল এইটো খুলিব লাগিব এইটো খুলি পেলাই ইয়াত এটা ক্লোজ বটন আছে এইটো বটনটো দবাই দিব দবাই পেলাই এই বক্সটোৰ ভিতৰত ভৰাই গ'ল আৰু ইয়াৰ মাজতে ধৰক ভোট চলি আছে ভোট চলি থকাতে ধৰক অবজাৰ্ভাৰ আহিলে বা ধৰক আমাৰ ছেক্টৰ অফিচাৰ আহিব পাৰে বা ধৰক কি কয় জোনেল অফিচাৰ আহিব পাৰে বা DC অফিচাৰ বা DC বা তেনেকুৱা ধৰণৰ মানুহ বোলে ইয়াত কিমান ভোট পুল হ'ল এতিয়ালৈকে বোলে এতিয়া 12টা বাজিলে বা 2টা বাজিলে কিমান ভোটৰ পুল হ'ল আপুনি ৰিজাল্টটো তেতিয়া দিব লাগিব আপুনি মানে প্ৰিজাইডিঙে দিব লাগিব তেতিয়া কি কৰিব তেওঁ টোটেল বটনটো মাৰি দিব এতিয়া মই মাৰি দিওঁ টোটেল বটনটো চাওক এতিয়া কিমান আহিব NP 1 তাৰমানে পাৰ্লিয়ামেণ্টাৰী এটা কাৰণে ইলেকশ্যন হৈছে তাৰপিছত আহিব
টোটেল কেণ্ডিডেট 3 তিনিটা কেণ্ডিডেট টোটেল ভোট কিমান সেইটো আহিব 5টা মানে টোটেল ভোট এতিয়ালৈকে 5টা হৈছে কাই কুণ্টাপালটো সেইটো ৰিজাল্টটো নাহিব ৰিজাল্টটো 24 তাৰিখ ৰিজাল্টটো আহিব কাৰণে 24 তাৰিখ নহয় মেৰ 15 তাৰিখ লাগিব মাজতে ৰখি যাব সেইটো মাজতে ৰিজাল্টটো চালে এতিয়া আকৌ কণ্টিনিউ কৰিব লাগিব চিষ্টেমটো কণ্টিনিউ কৰাৰ কাৰণে আকৌ আপুনি এইটো বেলেগৰ আকৌ এবাৰ ইছ্যু কৰি দিলে টোটালটো চাই ল'ব ৰিজাল্টৰ টোটালটো চাই ল'ব যে কিমান পৰিলে টোটালটো ৰাইজে লিখি ল'ব পাৰে যে আমাৰ এইটো আৰু ৰিজাল্টটো যিটো কথা কৈছে ৰিজাল্টটো মানে কাউণ্টিঙৰ দিনাখন ৰিজাল্ট চিলটো খুলিব চিলটো খুলি আকৌ CRC কৰিব CRC কিন্তু সেইদিনাখন যেতিয়া তেওঁলোকে CRC কৰিব CRC কৰিবলৈ চিটো নামাৰি যদি ডাইৰেক্ট আৰটো মাৰে তেতিয়া ৰিজাল্টটো নোলাব নো বুলি ওলাব নহয় ডেট মিনছ ক্ল'জ মাৰা নাছিলে সেই কথাটো প্ৰমাণ হ'ব তেতিয়া লগে লগে তেওঁ ক্ল'জ মাৰি দিব ক্ল'জ মৰাৰ পিছত আকৌ কণ্টিনিউ হ'ব আৰু মেচিনটো ইমান ধুনীয়াকৈ বনাইছে যদি এতিয়া নিয়মতে প্ৰেজেণ্ট ভাবি সেই ৰিজাল্টখিনিত উল্টা পল্টা নহয় সেইদিনাখন যোনজনে কাউণ্টিং কৰিব তেওঁ আকৌ সম্পূৰ্ণ সেই ধৰক এই চিল কৰা তিল কৰা এইখিনিতো আপোনালোকে জনাৰ দৰকাৰো নাই সেইখিনি প্ৰিজাইডিং অফিচাৰে জানিব খালি ভোট দিয়াটো যে ইয়াত দি পেলাই ইয়াত আহিব এই ধৰণৰ কথাটো বুজিব লাগে আৰু মেইন কথাটো হ'ল নটা কি বস্তুটো এবাৰ নতুন আহিছে গতিকে নটাটোৰ বিষয়ে মানুহক জনোৱাৰ কাৰণে আমাৰ এই মেইন এৱাৰনেছটো কেম্পটো মানে যিকেইটা 5টা কেণ্ডিডেট আছে বা 7টা কেণ্ডিডেট নমিনেশ্যন দিয়া ভিতৰত গম পোৱা যাব সেইকেইটা এটা কেণ্ডিডেট মোৰ পচন্দ নহয় অৰ্থটো নটাটো লৈ পেলাই মানে এক্সট্ৰা হ'ব ধৰক এতিয়া 7 তাৰিখৰ পিছত নমিনেশ্যন ছাবমিট কৰিলে গম পালে ধৰি লওক আন্দাজি মই এটা এজাম্পশ্যন কৰিছোঁ ধৰক আমাৰ প্লাছ এটা এক্সট্ৰা থাকিব 6কে 7টা থাকিব তাৰমানে এনেকুৱা নীলা বুটাম 7টা ওলাই থাকিব আপোনাৰ 6টা কেণ্ডিডেটৰ কাৰণে এটা নটাৰ কাৰণে বুজি পাইছেনে এই 7টা যিকেইটা নীলা বুলি কয় এইকেইটা আনমাস্ক কৰা বুলি কয় আনমাস্ক মানে অপেন কৰি দিয়া বুলি কয় সেইকেইটা বটনতহে ভোট হ'ব তাৰ এগেইনষ্টে চিম্বল থাকিব বাকী এইবিলাকত মাৰিলে কোনো লাভ নাই এইকেইটা নহয় তাৰমানে কথাটো হৈছে কি এনেকুৱা এটা এইটো কয় বেলট ইউনিট এটা 16টা বটন থাকে কিন্তু 16টা বটন থাকিলে ইয়াত 16টা কেণ্ডিডেটৰ নাম থকা বেলট পেপাৰ এখন ইয়াত ছেট কৰিব পাৰি তাৰমানে কিছুমান সমষ্টিত 16টা কেণ্ডিডেট যদি থাকে আমাৰ অসমত তেনেকুৱা নহয় 6টা 7টা 8টা মেক্সিমাম থাকে তাতকৈ বেছি কেণ্ডিডেট নহয় কিন্তু কিছুমান জেগাত বিহাৰ বা UP CP তেনেকুৱা বহুত থাকে তো এই মেচিনটো অকল অসমৰ বুলি নহয় গোটেই অল ইণ্ডিয়াত লাগে যিহেতুকে তো এই হিচাপে মেচিনটো ছেট কৰা হয় যদি তাতোকৈ বেছি হয় তেতিয়াহ'লে ইয়াত বেলেগ মেচিন আকৌ ফিট কৰা যায় এইবিলাক আৰু জানি লাভ নাই আপোনালোকে আমাৰ ইয়াত যেহেতু কম কেণ্ডিডেট আমাৰ এটা মেচিনে হ'ব তাকো আমাৰ যিকেইটা নীলা বুটাম খোলা থাকিব সেইকেইটাৰ ওপৰতে আমাৰ মানে টিপিব লাগিব বগা বুটামত টিপিলে ভোট নহয় সেইকেইটা মাস্ক বুলি কয় মাস্ক মানে মুখ পিন্ধাই থৈ দিয়া হৈছে আৰু আনমাস্ক মানে অপেন যিটো নীলা বটন সেইকেইটাত টিপিলেহে ৰিজাল্টটো আহিব বুজি পাইছেনে যদি কেণ্ডিডেট 6টা হয় এটা এক্সট্ৰা থাকিব 6কে 7টা নীলা বটন আপুনি পাব CRC চিধা মাৰি দিব এইটো মানুহখিনি বুজাব লাগে যে নোটাত কোনো চেম্বল নাথাকে মোৰ পৰা এটা হেৰি লয় এতিয়া বলদমাৰী জিপিত আহিছোঁ মই মাষ্টাৰ ট্ৰেইনাৰ মুজাম্মিল হুছেইন আৰু আমাৰ লগৰ মাষ্টাৰ ট্ৰেইনাৰ হৈছে মিষ্টাৰ দিলীপ দাস আমি দুজন মাষ্টাৰ ট্ৰেইনাৰ হিচাপে বলদমাৰী জিপিত আমি এৱাৰনেছ কেম্প কৰিব আহিছোঁ আমাৰ লগত আছে আমাৰ বালিজানা ব্লকৰ BDO সাহেব আব্দুল মজিদ সাহেব আমি ৰাইজো আমাৰ লগত আছে আমি গোটেইখিনি ৰাইজক কেনেকৈ ভোট দিব লাগে এই বিষয়ে এৱাৰ কৰিবলৈ আহি আমি ৰাইজক এইখিনি বস্তু ঠিকমতে আমি বুজাই দিব পাৰিছোঁ আৰু তেওঁলোকে আমাৰ পৰা তেওঁলোকৰ মনত যিবা ক্লু আছে বা জানিবলগীয়া আছে এইখিনি বস্তু তেওঁলোকে আমাৰ পৰা শিকি লৈছে ধন্যবাদ আচ্ছা এই দিলীপ কোন বাৰু যদি ভোট দিব ৰঙা জ্বলিব ভোট দিব মাজে মাজে যদি চাব বিচাৰে টোটেলটো মাৰি পেলাই দেখাব পাৰে আপুনি টোটেল মাৰাৰ পিছত আকৌ ইয়াত দিলে আকৌ বেলেগ পাইছোঁ এতিয়া মেচিনটো অন হৈ আছিলে এতিয়া এইটো মই দি দিওঁ এটা দি পেলাই এইটো মই চেঞ্জ কৰি দিওঁ ভোটটো নটাত পৰি গ'ল মই নটাত দিলোঁ আৰু এটা কাম কৰিব যেতিয়া মেচিনটো হেৰি হ'ব নহয় তাৰপিছত টানি লৈ ল'ম তলত নামিম নালাগে হৈ গৈছে বেছিও হ'ব
আচ্ছা নমস্কাৰ আমি এতিয়া ইলেকশ্যন অফিচৰ পৰা আহিছোঁ মই মাষ্টাৰ ট্ৰেইনাৰ জম্বিল হুছেইন আৰু আমাৰ লগত আছে মাষ্টাৰ ট্ৰেইনাৰ আমাৰ দিলীপ দাস আৰু লগত আমাৰ বালিজানা বিডিঅ' চাহাব আমাৰ আব্দুল মজিদ চাহাব আমি ইয়ালৈ অহাৰ উদ্দেশ্য হৈছে কি আমি এৱাৰনেছ কেম্প এটা কৰিব বিচাৰিছোঁ আমাৰ যিটো পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন আহি আছে এই ইলেকশ্যনত এইবাৰ EVM মেচিনৰ দ্বাৰা ভোটটো দিয়া হ'ব আপোনালোকে সকলোৱে জানে গতিকে আপোনালোকে হয়তো বহুতে এই মেচিনটোৰ লগত আগতে ভোট দিছেনে বাৰু বহুতে কৰিব পাৰে আৰু বহুতে হয়তো এইবাৰ নতুনকৈ ভোট দিব গতিকে এই মেচিনটোৰ লগত আপোনালোকক আমি চিনাকি কৰি দিয়াৰ কাৰণে বা মেচিনৰ দ্বাৰা কেনেকৈ ভোটটো দিয়া হ'ব এইখিনি আপোনালোকক এটা মানে জ্ঞান দ্বাৰা সম্যক জ্ঞান দিয়া বা এটা এৱাৰনেছ কৰাৰ কাৰণে আমি মেচিন দুটা পাৰ্ট আছে এইটো হ'ল কণ্ট্ৰল ইউনিট বুলি কয় এইটো কণ্ট্ৰল ইউনিট আৰু এইটো হ'ল বেলট ইউনিট এতিয়া আপোনালোকৰ ভোট দিবৰ কাৰণে এইটোত আপোনালোকে ভোট দিব পাৰিব অন্যবাৰৰ দৰে একেই ধৰণৰ কথা এইবাৰ খালি এটা নতুন বস্তু আহিছে কি এটা নোটা বুলি এটা বটন আছে নোটাটো ইংলিছত নান অফ দ্য এবভ বুজি পাইছেনে গতিকে ইয়াতে কেণ্ডিডেট এতিয়া আমি এতিয়া ট্ৰেইনিঙৰ কাৰণে অহাৰ কাৰণে ইয়াতে AB এনেকৈ আমি লিখিছোঁ দুটা আমি ইয়াত AB বুলি দুটা কেণ্ডিডেট ধৰক আৰু নোটা এটা দিছোঁ আমি তিনিটা বুটন মানে ইয়াতে অপেন কৰি পেলাই আমি ট্ৰেইনিংটো দিবলৈ আহিছোঁ কিন্তু এতিয়া আমাৰ ধৰক এইটো যিটো সময় 7 তাৰিখৰ নমিনেশ্যন ছাবমিট হোৱাৰ পিছত আমি গম পাম যে ইয়াত কেণ্ডিডেট 6টা হ'বনে 7টা হ'ব বিভিন্ন ধৰণৰ পাৰ্টি মিলাই পেলাই চ' যদি কথাটো এনেকুৱা ধৰণৰ যদি আমাৰ কেণ্ডিডেট ধৰি লওক 6টা আছে ইয়াত আমাৰ 6জন কেণ্ডিডেট হ'ব বেলেগ বেলেগ পাৰ্টিকে 6 প্লাছ 1 6 আৰু এটা এক্সট্ৰা গতিকে 6 একে 7টা মানে বটন আমাৰ ইয়াত মানে এই নীলা ৰঙৰ কৰাত হ'ব নীলা ৰঙৰ কৰাটো আনমাস্ক বুলি কয় আৰু বগা ৰঙৰটো এইটো মাস্ক কৰা বুলি কয় গতিকে যেটা কেণ্ডিডেট হয় সেইটা নীলা বটন অপেন থাকিব যদি কেণ্ডিডেট 6টা হয় 6টা বটন প্লাছ নোটাৰ কাৰণে এটা বটন 6 একে 7টা বটন ইয়াত মানে নীলা হৈ থাকিব এই নীলা বটনৰ এগেইনষ্টে আপোনাৰ কেণ্ডিডেটৰ নামটো থাকিব যি পাৰ্টিয়ে হওক কেণ্ডিডেটৰ নাম থাকিব লগতে সেই মানে কোডটো চাই পেলাই যিটো আপোনালোকৰ পছন্দ হয় কেণ্ডিডেট সেই কেণ্ডিডেটৰ নামৰ এগেইনষ্টে বা চিম্বলৰ এগেইনষ্টে যিটো বটন থাকিব সেই বটনত টিপা মাৰি দিলে আপোনাৰ ইয়াত কাৰ্ড চিন কিছুমান থাকে আপোনালোকে ওচৰৰ পৰা দেখাব ভালকৈ আহিলে যেতিয়া আমাক প্ৰেক্টিকেল যেতিয়া আমি কৰিম তেতিয়া আপুনি দেখা পাব এই কাৰ্ড চিনটো মানে বা যিটো চিম্বল আছে সেই কেণ্ডিডেট বা সেই চিম্বলত আপুনি ভোটটো দিলে সেইবুলি আপুনি মানে নিশ্চিত হৈ যাব আৰু এই ৰঙা ধৰিলে লগে লগে সেই মেচিনত এটা টিকৈ এনেকৈ ধৰণৰ আৱাজ এটা ওলাব গতিকে এই ৰঙা কাৰ্ডচিনৰ ৰঙা লাইটটো জ্বলিব আৰু টিকৈ আৱাজটো হোৱাৰ লগে মক কল কৰিব এইবিলাক প্ৰিজাইডিং বা পলিং অফিচাৰসকলক প্ৰিজাইডিঙক বা জোনেল অফিচাৰ বা ছেক্টৰ অফিচাৰসকলক বিভিন্ন পৰ্যায়ত তেওঁলোকক বেলেগে ট্ৰেইনিং দি তেওঁলোকক এক্সপাৰ্ট কৰি দিয়া হৈছে এতিয়া আপোনালোকৰ আজি এৱাৰনেছটো হৈছে মানে ভোটাৰসকলৰ কাৰণে যোনে ভোট দিব তেওঁলোকৰ কাৰণে গতিকে আপোনালোকে জানিব লাগে ইমানখিনিয়ে যে কেনেকৈ আপুনি ভোট দিব তাত তেওঁ এটা বটন টিপিব ৰঙা লাইটটো জ্বলিব বিজি লেম্প বুলি কয় আৰু ইয়াত এটা গ্ৰীণ লাইট জ্বলিব এইটো ৰেডি লেম্প বুলি কয় বিজি লেম্প আৰু ৰেডি লেম্প জ্বলা মানে এইটো বুজিব লাগিব যে মেচিনটো আপোনাৰ ভোটটো ল'বৰ কাৰণে কি হৈছে ৰেডি হৈছে আপোনাক মাতিছে বাইদেউ আহক বা দাদা আপুনি কি কৰিব আপুনিতো ওলাই আহিব মানে আপোনাৰ নামত অলৰেডি বেলেট পেপাৰটো ইছ্যু হৈ যাব গতিকে আপুনি অপচন্দ মানুহ এটাক দিলেতো আপুনি শান্তি নাপাব নহয় হয়নে নহয় গতিকে আপুনি অপচন্দ কেন্দ্ৰক নিদি পেলাই সেই লাষ্টত যিটো নোটা বুলি থাকে সেই নোটাত আপুনি দাবাই দিলে আপোনাৰ ভোটটো হৈ যাব আপোনাৰ ভোটটো মানে সেই নোটাই লৈ ল'ব আৰু নোটা বুলি যিজন থাকে তো এনেকৈ ধৰণৰ আমাৰ ভোটখিনি আগবাঢ়ি থাকিব আৰু নন O for off, T for D, A for ওপৰৰ এজনো পচন্দ নাই আগতে আমাৰ কি হয় গুচি আহোঁ অৰ্থাৎ আমাৰ বিবেক ভোট নহ'ল এতিয়া আমাৰ বিবেক ভোট হ'ব তাৰমানে বিবেক ভোট সেইটোৱে অৰ্থাৎ আপোনাৰ পচন্দ নাই অপচন্দ বুলিলে অৰ্থাৎ আপোনাৰ বিবেকে ক'লেগৈ যে আপোনাৰ এজনো পচন্দ নাই আপুনি বিবেক ভোটকে অপচন্দ দিলে যদি কাৰোবাক পচন্দ লাগে আপুনি পচন্দ দিব আপোনাৰ বিবেকে যি কয় সেইটোৱে এতিয়া ধৰক তালৈ যদি আপোনাৰ এই মেচিনটো লৈ যাওকচোন তালৈকে এই জেগাত দেখাই দিয়ক নহ'ব নীলাৰ যিকোনো এইটো এটা লাল লাইট জ্বলিছেনে জ্বলিছে এটা লাল লাইট জ্বলিছে এতিয়া ধৰক দিয়ক যেতিয়া দিব আপোনাৰ ৰঙা লাইট জ্বলিব অৰ্থাৎ আপোনাৰ এই মানুহজন পচন্দ হৈছে তেওঁৰ
তেওঁৰ লগত এটা কিন্তু কাৰ্ড চিন থাকিব তাৰ লগে লগে তেওঁৰ কাৰ্ড চিনত আপোনাৰ নামটো বা ভোটটো পৰিলে অৰ্থাৎ এই মানুহজনক আপোনাক পচন্দ হৈছে এটা ইছ্যু কৰি দিয়কচোন ধৰক মই ভোট দিবলৈ গ'লোঁ ইয়াত দিলোঁ দেখিছেনে এই ভোটটো মই ইয়াত দিছিলোঁ তাত এটা চাউণ্ড হ'ল দেখিছেনে এইটোৱে হ'ল এটা ছবি থাকিব ছবি থাকিব এতিয়া মই ছবিটো আঁকি অনা নাই মানে চেম্পুল এইখানে নাই এই বগা তাত নাই এই তাৰমানে নাওটা জ্বলছে না তাৰমানে আপোনাৰ বি মানুহজনৰ ভোট হৈছে মনত ভোট হৈ যায় দি থাকক আৰু দিয়ক কোনোবাই আপুনি দিয়ক বেলেগ বেলেগৰো দিয়ক চাউণ্ড হ'বই দিয়ক দেখিছে নাপাইছে এই ৰঙা লাইটে জ্বলিছে মানে আপোনাৰ এই 1 নম্বৰ মানুহজনক দিয়ক এটা যদি যেতিয়াই দাবাব তেতিয়া লাল লাইটে জ্বলিছে এই লাল ৰঙা লাইটে নজ্বলিলে জানিব যে আপোনাৰ ভোটটো হোৱা নাই একবাৰ টিপিলে হৈ গ'ল আৰু এটা দিয়কচোন মই আৰু এটা নতুন ভোট কোন আছে ৰঙা লাইট জ্বলি যাব কিন্তু এটা কথাই মনত ৰাখিবি এটা অপচন্দ পাৰ্টি থাকিব নাচ জ্বলিলে নেকি দিলে দিব পাৰে ৰঙা লাইট জ্বলিছে দিছা দিলা নাই মানুহ আহি আছে গৈ আছে বজাৰ আছে আহি আছে গৈ আছে দি আছো নমস্কাৰ এই যে বক বক এইবাৰ আইতা এটা নতুন বস্তু পাব নতুন বস্তু পেনশন নাই নাই আজি পেনশন কিয় নাই কিমান দিন ঘূৰিম কমচোন ক'তো যাব নোৱাৰা হৈছো এই পেনশনৰ কাৰণে পাইছে ডিচিশ্যন আমাক পঠাইছে আমাৰ উদ্দেশ্য হৈছে কি এই মেচিনটোৰ লগত আপোনালোকক চাহ চিনাকি কৰি দিয়া বহুতে হয়তো এই মেচিনৰ আগতে ভোট দিছে বা আপোনালোকক চিনাকি কৰি দিম মানে কেনেকৈ ভোট দিব লাগে এইটো আমি শিকাবলৈ আহিছোঁ আৰু মই হ'লোঁ মুজাম্মিল হুছেইন মাষ্টাৰ ট্ৰেইনাৰ আমাৰ লগত হৈছে দিলীপ দাস তেওঁ এজন মাষ্টাৰ ট্ৰেইনাৰ আমি মানে ব্লকে ব্লকে এইটো এৱাৰনেছ কেম্প বা সজাগতা সভা আপোনালোকক দি আহিছোঁ তো এতিয়া কথা হ'ল কি আৰু তেখেতকতো চিনাকি কৰাৰ প্ৰয়োজনেই নাই আৰু তেখেতে ধৰক ইয়াৰে মালিক ধৰক এনিৱে এতিয়া কথাটো হ'ল কি এই মেচিনতো আপোনালোকে আগতে ভোট দিছে গতিকে আগৰ চিষ্টেম গোটেইখিনি একেই কথা খালি ইয়াতে এটা নতুন বস্তু আহিছে কি নোটা NOTA এইটো ইংৰাজী এব্ৰিভিয়েশ্যন বুলি কওঁ নোটা নন অফ দ্য এবভ তাৰমানে ইয়াতে কেণ্ডিডেট থাকিব আজি আমি জাষ্ট ট্ৰেইনিং বা ডেমনষ্ট্ৰেশ্যনৰ কাৰণে কেণ্ডিডেটৰ ইয়াত কোনো চিম্বল নাই আমি খালি A B এনেকৈ ধৰণৰ দুটা মানে কেণ্ডিডেটক ইয়াত দেখাইছোঁ কিন্তু যিদিনাখন ভোট হ'ব সেইদিনাখন বেলেগ বেলেগ পাৰ্টিৰ কেণ্ডিডেট থাকিব আৰু তেওঁলোকৰ চিম্বল এটা থাকিব গতিকে সেই চিম্বল মতে বা সেই কেণ্ডিডেটৰ নাম অনুসৰি আপোনালোকে পচন্দৰ প্ৰাৰ্থীক ভোট দিব পাৰিব এতিয়া নোটাটো কি বস্তু এইটো জানিব লাগিব এইটো সম্পূৰ্ণ নতুন বস্তু আপোনালোকে আগতে পোৱা নাই এইবাৰ প্ৰথমবাৰ আহিছে বাহিৰত ওপৰৰ কেইজনৰ বাহিৰত নান অফ দ্য এবভ তাৰমানে ওপৰৰ কেইজনৰ এজনো নহয় তাৰমানে এইটো কিয় অপশ্যনটো দিছে সেইটো কথাটো হৈছে কি এনেকুৱা ধৰণৰ ভোটাৰ এজনে যদি ভোট দিবলৈ গ'ল গৈ পেলাই তেওঁ সেই পুলিং য'ত ভোট দিয়া ভোটিং কম্পাৰ্টমেণ্টত সোমালে এইফালৰ পৰা বেলেট পেপাৰ ইছ্যু কৰি দিলে 3 নম্বৰে গৈ পেলাই তেওঁৰ যিখিনি নাম দেখিলে তেওঁৰ এজনো মানুহ ধৰক পচন্দ নহ'ল তেওঁ পাৰ্টিটো হয়তো পচন্দ কৰিছে কিন্তু কেণ্ডিডেট হিচাপে মানুহ হিচাপে সেই মানুহজনক তেওঁ দিবলৈ মন যোৱা নাই তেতিয়া তেওঁ কি কৰিব আগতে আছিল কি মন নগ'লেও তেওঁ য'তে ত'তে মাৰি গুচি আহিছিল এনেকুৱা ধৰণৰ কথা হয়নে এইবাৰ মানে মানুহৰ যাৰ যাৰ মানে ইয়াত চিম্বল আহিছে
যি পাৰ্টিৰ যদি মানুহকেইজনৰ যদি অপচন্দ হয় তেনেহ'লে তেওঁ তাক অপচন্দ মানুহজনক নিদি পেলাই তেওঁ নোটা বুলি যিটো বটন থাকিব বা যিটো চুইচ থাকিব সেই বটনত টিপি দিলে তেওঁ অপচন্দ প্ৰাৰ্থীজনৰ পৰিৱৰ্তে সেই নোটাত পৰি যাব নোটা বোলে যিটো বটন থাকিব সেই নোটা বোলা কেণ্ডিডেটজনৰ মানে তেওঁ ভোটটো দি পেলাই তেওঁ ওলাই আহিব পাৰিব যেহেতু তেওঁ বেলট ইছ্যু কৰা হৈ গ'ল গতিকে তেওঁ সেই নোটাত দি হ'লেও তেওঁ আহিব পাৰিব কিন্তু তেওঁৰ যদি পচন্দ থাকে পচন্দ দিব সেইটোত কোনো অবজেকশ্যন নাই সেইটোতো দিবই লাগিব কিন্তু যদি তেওঁৰ অপচন্দ হয় তেনেহ'লে অপচন্দ ভোটটো তেওঁ অপচন্দ প্ৰাৰ্থীজনক নিদি পেলাই নোটাত দি পেলাই তেওঁৰ ভোটটো সাব্যস্ত কৰিব পাৰে সেইকাৰণে নোটাৰ অপচনটো দিয়া হৈছে বুজি পাইছেনে তো সেইটোৱে এবাৰ ডিফাৰেঞ্চ বাকীখিনি কথা একে আছে এতিয়া ধৰক ইয়াত আমি ট্ৰেইনিঙৰ কাৰণে আজি আমি দুটা কেণ্ডিডেট দিছোঁ এ আৰু বি আৰু নোটা এটা থাৰ্ড কেণ্ডিডেট দিছোঁ কিন্তু আমাৰ যিটো এইটো সমষ্টি ডেট ইজ ধুবুৰী পাৰ্লিয়ামেণ্টাৰী সমষ্টি ইয়াত এতিয়া 6জন হ'ব নে কেণ্ডিডেট 7জন হ'ব এতিয়ালৈকে আমি নাজানো গতিকে 7 তাৰিখে নমিনেশ্যন ছাবমিট কৰাৰ পিছত নমিনেশ্যন কনফাৰ্ম হোৱাৰ পিছত তেতিয়া আনমাৰ্কছ বুলি কয় সেই নীলা বটনকেইটাৰ ওপৰত মানে ভোট হ'ব নীলা বটনকেইটাৰ ওপৰত এগেইনষ্টে যিকেইটা কেণ্ডিডেট থাকিব সেইকেইটাৰ ওপৰত ভোটটো হ'ব গতিকে সেই নীলা বটনত টিপিলেহে আপোনাৰ ভোটটো আহিব এই বগা বটনবিলাকত কিন্তু টিপি লাভ নাই এইবিলাক বহুত মানুহে নাজানে সেইকাৰণে মই কথাটো কৈ দিছোঁ আৰু এই মেচিনটো কৈছে বেলট ইউনিট আৰু এইটো হ'ল কণ্ট্ৰল ইউনিট এইটো থাকিব আপোনাৰ যিজন মানুহে বা ভোটাৰ পুলিং অফিচাৰ 3 নম্বৰ পুলিং অফিচাৰ টেবুলত এইটো থাকিব তেওঁ ইয়াত টিপি পেলাই বেলট পেপাৰ ইছ্যু কৰি দিব আৰু এই মেচিনটো থাকিব ভোটিং কম্পাৰ্টমেণ্টত য'ত ভোটাৰজনে সোমাই পেলাই তেওঁৰ ভোটটো সাব্যস্ত কৰিব তো এই মেচিনটো বেলট ইউনিট বুলি কয় এইটো কণ্ট্ৰল বেলট ইউনিটত ইয়াতে 16টা বটন থাকে 16টা বটন এইকাৰণে থাকে যে মানে এইখন বেলট পেপাৰত 16জন কেণ্ডিডেটলৈকে ছেট কৰিব পাৰি কিন্তু আমাৰ এইটো 16জন কেণ্ডিডেট নাথাকে কিন্তু কিছুমান জেগাত ধৰক বিহাৰ ইউপি বা তেনেকুৱা বেলেগ জেগাত কিছুমান জেগাত 16জনলৈকে এটা সমষ্টিত কেণ্ডিডেট থাকে সেইকাৰণে এই মেচিনটো গোটেই ভাৰতবৰ্ষৰ হিচাপত তৈয়াৰ কৰা হৈছেতো গতিকে ইয়াত হৈ যাব মই দেখাই দিম পিছৰখিনি মই দেখাই দিম এতিয়া মুঠ কথাখিনি এইখিনি এতিয়া আমি আপোনালোকক এটা ভোট দিবলৈ দিম আমি মানে ট্ৰায়েল হিচাপে দেখাই দিম প্ৰেক্টিকেল হিচাপত গতিকে আমি এতিয়া ইয়াত বেলট পেপাৰ ইছ্যু কৰি দিম ইছ্যু কৰাৰ লগে এইটো কয় ভিজিলেন্ট এইটো ভিজিলেন্ট আৰু এইটো ক'ব ৰেডিলেন্ট এই মেচিনটো যিহেতু পলিং অফিচাৰৰ টেবুলত থাকিব এইটো আপোনালোকে দেখা নাপায় এইটো ৰঙা লাইট জ্বলি যাব আৰু ইয়াত এটা গ্ৰীণ লাইট জ্বলি যাব সেউজীয়া লাইট সেউজীয়া লাইট জ্বলাৰ লগে লগে মানে এইটো বুজিব লাগিব সেউজীয়া লাইট জ্বলাৰ লগে লগে মানে এই মেচিনটো ৰেডি হৈ আছে এতিয়া আপুনি ভোট দিব পাৰিব বা মেচিনটো আপোনাক মাতিছে আইতা আপুনি আহক ভোট দিয়ক হয়নে গতিকে এতিয়া আপুনি ভোট এটা দি দিয়ক এতিয়া আপুনি চাই লওক এইটো আইতা এতিয়া সেউজীয়া লাইট জ্বলি আছেনে বাৰু জ্বলিছেনে বাইদেউ জ্বলিছে গতিকে এতিয়া আইতা এটা ভোট এটা দিয়ক এই ভোট এটা যিকোনো আপুনি এটা দিয়ক আঙুলিটো আজি দিব মানে ট্ৰায়েল সেইদিনাখন দিব আজি মানে ট্ৰায়েল আপুনি ট্ৰেইনিং দিছোঁ দিয়কচোন ইয়াতে টিপি দিয়ক য'তে আছে ত'তে দিয়ক আপুনি দিয়ক টেপামাৰি দিয়ক টিপি দিয়ক এটা ৰঙা লাইট জ্বলিল নে দেখিছেনে আইতা এতিয়া 2 নম্বৰ নীলা বটনটো টিপিছিলে গতিকে 2 নম্বৰ নীলা বটনে গেছতে এই ৰঙা লাইট জ্বলি গ'ল তাৰমানে আইতাৰ ভোটটো 2 নম্বৰজনক দিলে এইটো ৰঙা কাৰ্ড চিনত ৰঙা লাইট জ্বলা মানে ভোটটো হৈছে আৰু লগে লগে এটা আৱাজ উঠে তাৰমানে আইতাৰ ভোটটো হৈ গ'ল আইতাই 2 নম্বৰ কেণ্ডিডেটজনক ভোট দিলে আৰু এটা বেলেগে দিব আৰু এটা 5মান দিব পাৰি এই ৰঙা লাইট জ্বলি মানে আপুনি এজন মানুহক দিলে বুজি পাইছেনে খুব জোৰকৈ দিব নালাগে আৰু কোনোবাই দিয়ক আপুনি এক নম্বৰ দিয়াৰ লগে লগে আপুনি যিজন প্ৰাৰ্থীক যাৰ এটা কেণ্ডিডেটক দিয়ক লগে লগে আৰু এটা কেণ্ডিডেটক দিয়ক না হ'ব আপুনি পাছত যাবকচোন আপোনাৰ ভোট নহয় এবাৰ ভোট এইয়া হেইটো তাৰমানে এবাৰে দিব লাগিব দুবাৰ দিলে নিশ্চিত আকৌ এবাৰো টিপে তৃতীয় ভোট নহ'ব মানে এবাৰ লাইট জ্বলাৰ পিছত আৰু ছেকেণ্ড টাইম লাইট নজ্বলে গতিকে সাৱধানে ভোটটো দিব লাগিব তো যিকোনো এটাতে ভোট হ'ব দেখিছেনে বেছিকৈ প্ৰেছাৰ কৰিলে তাতে ভোট হ'ব মানে একেলগে যদি মই তিনিটা মাৰি দিওঁ একেলগে ঠিক আছে আমি দেৰি নকৰোঁ বোধহয় আপোনালোকে আৰু তেখেত
গৈছে বাৰু ঠিক আছে মই চিনাকি কৰি দিছোঁ তেখেত হ'ল আপোনাৰ মুজাম্মিল হক হুছেইন মাষ্টাৰ ট্ৰেইনাৰ আৰু ছাৰটো জানে ঠিক আছে কথাটো হৈছে কেনেধৰণে ভোট দিব লাগে কেনেধৰণৰ ভোট দিব তেনেকুৱা কিছুমান কথা লৈ আমি আজি আপোনালোকৰ ইয়াতে আহিছোঁ সজাগতা কৰিবৰ কাৰণে এতিয়া হৈছে কি আমাৰ কিছুমান কথা আছে ধৰক এতিয়া আমাৰ হ'ল নটা অৰ্থাৎ নান অফ দি এবভ কিয় হৈছে ধৰক ধুবুৰী সমষ্টিত ধৰি লওক 6জন কেণ্ডিডেট আপোনাৰ পাৰ্টি ফাইনেল হ'ল এজন আপুনি অতিৰিক্ত কেণ্ডিডেট পাব সেইজন হ'ল 9টা অৰ্থাৎ আপোনাৰ অপ্ৰচণ্ড প্ৰাৰ্থী অৰ্থাৎ নান অফ দি এবভ মানে আপোনাৰ অপ্ৰচণ্ড প্ৰাৰ্থী প্ৰত্যেকৰে তেনেকৈ আপুনি চিম্বলবিলাক পাব নামৰ এগেইনষ্টে চিম্বলবিলাক পাব এই 9টাৰো আপুনি এটা চিম্বল পাব এই চিম্বলটো ইলেকশ্যন কমিশ্যনে নিজে নিৰ্ধাৰণ কৰি দিব তেতিয়া হ'ল কি যেতিয়া আপুনি ভোট দিবলৈ গ'লে ভোটিং কম্পাৰ্টমেণ্টত আপুনি যেতিয়া সোমালে আপুনি নামবিলাক যদি পঢ়িব পাৰিছে পঢ়িছে যদি পঢ়িব পৰা নাই আপুনি চিম্বল চাইছে তেতিয়াহ'লে কি আপুনি ধৰক গৈ আপুনি ভোটিং কম্পাৰ্টমেণ্টত গৈ আপুনি দেখিলে যে এই নামৰ মানুহজনো আপোনাৰ পচন্দ নহয় বি নামৰ মানুহজনী যে আপোনাৰ পচন্দ নহয় দেখিলে চি নম্বৰ মানুহজনী আপোনাৰ পচন্দ নহয় ধৰক আপোনাৰ এজনো পচন্দ নহয় তেতিয়াহ'লে আপুনি অপচন্দ প্ৰাৰ্থীত আপুনি ভোট দিব পাৰিব ধৰক আপোনাকে ইছ্যু কৰিলে এতিয়া ধৰক মই অপচন্দ প্ৰাৰ্থীত আপোনাৰ ভোট দিলোঁ ধৰক ভোট দিয়াৰ লগে লগে এটা ৰঙা লাইট জ্বলিব এই অপচন্দ প্ৰাৰ্থীৰ বিপৰীতে আপোনাৰ ৰঙা লাইট জ্বলিল আৰু এটা শব্দ হোৱাৰ লগে লগে ৰাইট লাইটটো অফ হৈ গ'ল আৰু শব্দটো হ'লে আপুনি গম পাব যে আপোনাৰ ভোটটো হ'ল এই 9টা নামৰ মানুহজনে পালে অৰ্থাৎ অপচন্দ প্ৰাৰ্থীজনে পাইছে ধৰক আকৌ ভোট দিলে এইবাৰ দ্বিতীয় এজন মানুহ গ'ল তেওঁ এনেকৈ নামবিলাক পঢ়িলে দেখিলে যে তেওঁ ডি নম্বৰ মানুহজনক বেছি পচন্দ কৰিলে তেতিয়া তেওঁ ডি নম্বৰ মানুহজনক ভোট দিলে চাওক ডিৰ এগেইনষ্টে ৰঙা লাইট জ্বলিলে আপুনি তেতিয়া গম পাব যে মই ডি নম্বৰ মানুহজনক ভোট দিলোঁ আৰু ইয়াত যেতিয়া ৰঙা লাইট জ্বলিব এটা শব্দ হ'ব ইয়াত আৰু লগে লগে লাইটটো হ'ব তেতিয়া আপুনি গম পাব যে আপোনাৰ ভোটটো ইয়াত মানে ৰেকৰ্ড হ'ল সেইকাৰণে এতিয়া অতিৰিক্তভাৱে আপুনি পাব মাত্ৰ এটা 9টা আগতে এইটো নাছিলে এইটো নাথাকিলেও আপুনি যিকোনো এজন মানুহক ভোট দি থৈ আহিবলগীয়া হৈছিল এতিয়া এইটো কিন্তু ইলেকশ্যন কমিশ্যনে নতুনকৈ সন্নিৱিষ্ট কৰি দিছে অতিৰিক্ত এজন মানে 9টা এইটো ইলেকশ্যন কমিশ্যনৰ নিজা ধৰক ইলেকশ্যন কমিশ্যনে বুলি ধৰি লওক 9টা বুলি থাকিব অৰ্থাৎ নান অফ দি এবভ বুলি থাকিব গতিকে যদি আপোনাৰ পচন্দ নহয় তাত দিলে আৰু যদি পচন্দ থাকে আপোনাৰ যিকোনো প্ৰাৰ্থীক আপুনি দিব পাৰিব আৰু এটা কথা কি আপোনালোকে এটা কথা চাব আমাৰ বহুত বগা থকা এইটো আপোনাক মাস্ক কৰা বুলি কয় ইয়াত দবালে আপোনাৰ ভোট নহয় ইয়াত দবালে ভোট নহয় আপোনাক যিমানেই দবাই থাকক কাম নাই কিন্তু আপুনি যিবিলাক এই নীলা বটনবিলাক যিবিলাক আছে তাৰে যিকোনো এটা দবাব লাগিব গম পাইছে এই কথাটো চাব বহুতে গৈ ভিতৰলৈ গৈ অলপ দিগদাৰ কৰে ইয়াতে মাৰি দিয়ে নজনা মানুহ নজনাটো স্বাভাৱিক এই নজনাখিনি জনাবৰ কাৰণে আমি আপোনালোকৰ ইয়ালৈ আহিছোঁ গতিকে এতিয়া ধৰ এইবিলাকত নহয় এই বগাবিলাকত নহয় যিবিলাক নীলা বটনবিলাক থাকিব তাৰ যিকোনো এটা প্ৰাৰ্থীক আপুনি ভোট প্ৰদান কৰিব পাৰিব এতিয়া আহকচোন কোনোবা এজন ব্যক্তি আগবাঢ়ি আহিলে আপুনি নিজে ভোট দিলে নিজেই গম পাব এতিয়া তেখেতে ডি নম্বৰ মানুহজনক পচন্দ বিচাৰিব মই এটা অনুৰোধ কৰোঁ নাই তেতিয়া নটান দিয়ক এনে আহিয়ে পটককৈ দি নিদিব তাৰপিছত আপুনি ধৰক দিলে প্ৰথম ভোট দিছে এতিয়া ধৰক আহিলে মই দিলোঁ এতিয়া আপুনি এজন এজনকৈ মানুহৰ নাম পঢ়ক তাৰপৰা আপুনি চিম্বলবিলাক চাওক আপোনাৰ যিজন প্ৰাৰ্থী আপোনাৰ পচন্দ হ'ব তাৰ এগেইনষ্টে এই বটনবিলাক আছে এই চিৰ এগেইনষ্টে কাৰ চিনটো দিয়া আছে দেখিছেনে এই এগেইনষ্টে তেনেকৈ ভোট এনেকৈ থাকিব এ এনেকৈ থাকিব বি তেনেকৈ থাকিব প্ৰত্যেকটো কেণ্ডিডেটৰ এগেইনষ্টে বটনটো থাকিব আৰু অপচন্দ প্ৰাৰ্থীৰ এগেইনষ্টে বটনটো থাকিব গতিকে আপোনালোকে এই যিকোনো এটা বটন আপুনি চাই মেলি ভালকৈ নিৰীক্ষণ কৰি আপুনি ভোট প্ৰদান কৰক
একেতে এই নামৰ মানুহক পছন্দ কৰিলে লগে লগে এইটো লাইট জ্বলিলে এটা শব্দ হ'ল এটা আৰু কোনোবা যদি মানুহ একেতে বি নামৰ মানুহে দিলে গতিকে আপুনি চাওক ৰঙা লাইটটো বিৰ এগেইনষ্টে জ্বলিছে আপুনি য'ত ভোট দিলে দিছে এই বি নামৰ মানুহৰ এগেইনষ্টে ভোট দিছে তাৰ এগেইনষ্টে লাইট জ্বলিছে আৰু শব্দ হ'ল আপোনাৰ ভোটটো ৰেকৰ্ড হ'ল ইয়াত আপুনি ক'ত দিলে ভোট দেখিছেনে এই নামৰ মানুহক ভোট দিছে আপুনি ক'ত ভোট দিলে বাৰু কওকচোন বি কিন্তু লাইটটো বিৰ এগেইনষ্টে জ্বলিলে শব্দ হ'ল আপুনি ভোট দিলে এই মানুহজনক দিছে হা গতিকে আপোনাৰ এগেইনষ্টে ভোট হ'ল আপুনি নটাক দি চাওকচোন বাৰু নটাৰ এগেইনষ্টে ভোট হয় নে নহয় চাওকচোন আপুনি দেখিছে আপোনাৰ পচন্দ কৰা নাই ঠিক তেনেকৈ আৰু কোনোবা আছে নেকি আপুনি 100 ভোট দিছে তাৰপিছত আপোনাৰ ভোটাৰ লিষ্টত নাম আছেনে নাই এইটো চাব চোৱাৰ পাছত আপোনাক ছেকেণ্ড পুলিং অফিচাৰ ওচৰলৈ পঠাব তাতে আপোনাক ইয়াতে চিন দিব এই চিনটো দিব এই চিনটো দিয়াৰ পিছত আপুনি থাৰ্ড পুলিং অফিচাৰ ওচৰলৈ যাব লাগিব এই ইমানখিনি সময় কৰোঁতে মেচিনটোত আপোনাৰ 1.5 মিনিটমান সময় লাগে আৰু এই মেচিনটো তেনেধৰণে বন্ধা আছে এটা নিৰ্দিষ্ট সময় আছে সেইকাৰণে পটককৈ মৰাৰ লগে লগে যে পটককৈ নামাৰে টিটো অকণমান দেৰি হৈ আছে এইটো এতিয়া ধৰক আপোনাক মাৰিব এতিয়া লগে লগে মাৰিব আপুনি কোনোবাজন মানুহ ভোট দিয়ক লগে লগে মাৰিব আপুনি চাব দিয়ক চিটে দিয়ক দেখিছে এই নিৰ্দিষ্ট সময়টো আছে কিবা আপোনালোকৰ মনত এনেকুৱা ভাৱ আছে নেকি ধৰক যে মই ভালকৈ বুজি পোৱা নাই তেতিয়া ধৰক আমি ভালকৈ বুজাই দিম নহ'লে আমি আৰু বেলেগ ঠাইত গুচি যাব লাগিব ইউডিএফ থাকে বিজেপি থাকে এজিপি থাকে চাৰিটা ধৰক ধুবুৰী এটা দুইটা তিনিটা চাৰিটা আপুনি 5 নম্বৰটো আপুনি এইটো বন্ধ কৰি দিলে ভাল আছিল নেকি এজিপি ক'লে আৰু এটা কি বুলি ক'লে এই চাৰিটা আছে এই চাৰিটাৰ উপৰি আপুনি আৰু এটা অতিৰিক্ত পাব ইণ্ডিপেণ্ডেণ্ট ধৰক আপুনি আহিলে ইণ্ডিপেণ্ডেণ্ট এজন আহিলে 5 নম্বৰ এই ধৰক কংগ্ৰেছ বিজেপি এজিপি ইউডিএফ ইণ্ডিপেণ্ডেণ্ট তাৰ উপৰি আৰু অতিৰিক্ত এটা পাব 9টা অৰ্থাৎ আপুনি কেণ্ডিডেট পালে 6টা সেইভাগে আমি 6টা আপোনাৰ ছেট কৰা হ'ব সেইটো আপোনাৰ 10 তাৰিখৰ পাছত হ'ব 10 তাৰিখৰ পাছত এইটো কাৰণে 10 তাৰিখৰ দিনাখন আপোনাৰ উইথড্ৰ হোৱাৰ পাছত কাৰোবাৰ কেনচেল উইথড্ৰ হ'লে তেতিয়া ফাইনেল হ'ব তেতিয়া ফাইনেল আমাৰ এতিয়া সেইটোত আপোনাৰ হেৰি হ'ব তেতিয়া আপোনালোকে যিখন এইখন আপোনালোকক আনিছোঁ জাষ্ট বগা কাগজ এখন আনিছোঁ আপোনালোকক এটা এক্সাম্পল দিবৰ কাৰণে জানিবৰ কাৰণে সজাগতা কৰিবৰ কাৰণে যেতিয়া আপোনালোকে পাব তেতিয়া আপুনি যিমান কেইজন প্ৰাৰ্থী থাকিব সেইদৰে পাব আপুনি পাব ধৰক এইটো যদি কংগ্ৰেছটো মানে আমাৰ এবাৰ মানে কৰক পাৰা বেছি নাই ওলা আমাৰ মা ভণ্টি বা এনেকুৱা আহিব অলপ অলপ দুটালৈকে থাকিব দুটা গুচি যাব ঠিক আছে আহক ঋষি ঐ ঋষি দুজন মাত আছে স্যার ঐ আগে তো বেশি হাত অলপ ফলন কৰিছে আপোনালোকৰ এবচেঞ্চত আমি কৈছোঁহে যাতে আপোনালোকৰ কৈ দিলে ভাল হয় নমস্কাৰ আসসালামু আলাইকুম মই জামিল হুছেইন আজি ইয়াত আমি মাষ্টাৰ ট্ৰেইনাৰ হিচাপে আহিছোঁ
EVM সম্পৰ্কে আপোনালোকক জ্ঞাত কৰিবৰ কাৰণে বা এৱাৰ কৰিবৰ কাৰণে আমি দুজন মাষ্টাৰ ট্ৰেইনাৰ আছোঁ, মই মুজাম্মিল হুছেইন আৰু মোৰ লগত আৰু এজন মাষ্টাৰ ট্ৰেইনাৰ আছে দিলীপ দাস। গতিকে আপোনালোকে গম পাইছে এইবাৰ আমাৰ যিটো পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন এইটো আমাৰ ভোটিংটো হ'ব EVM মেচিনত। এই বিষয়ে আপোনালোকে অলৰেডি গম পাইছে আৰু আমাৰ ছেক্ৰেটাৰী প্ৰাৰ্থীসকল আপোনালোকক অলৰেডি কিবা কিবি কথাবিলাক বুজাই ভোট দিছে নহয় জানো, দিছেনে আগতে? গতিকে এই বিষয়ে আপোনালোকে গোটেইখিনি জানে। এতিয়া ধুনীয়াকৈ ভোটিং কম্পাৰ্টমেণ্টটো বনাই দেখাই দিয়া হৈছে। তো কথাটো হ'ল কি এইবাৰ এটা বস্তু মানে খালি চেঞ্জ হৈছে কি নটাটো NOTA নটা। যদি আমাৰ কেণ্ডিডেট ধৰক 6টা থাকে কিন্তু আমাৰ ইলেকশ্যনটোৰ এতিয়াও মানে কেণ্ডিডেট কিমান হ'ব, 6টা হ'ব নে 7টা হ'ব এতিয়া মই ফিক্স হোৱা নাই, যিহেতু নমিনেশ্যনটো কমপ্লিট হোৱা নাই। আৰু এটা এক্সট্ৰা থাকিব 9টা। গতিকে 6 7টা বটন ইয়াত মানে ব্লু কৰা মানে আনমাৰ্কছ বা নীলা কৰা থাকিব, সেইকেইটা হিচাপত আমি ভোটটো দিব লাগিব। গতিকে 9টাৰ উদ্দেশ্যটো এইটোৱেই হ'ল যে যদি বেলট পেপাৰ ইছ্যু হোৱাৰ পিছত এজন ভোটাৰ যদি ভোট দিবলৈ ভোটিং কম্পাৰ্টমেণ্টত সোমাই পেলাই তেওঁ দেখিলে যে কেণ্ডিডেটৰ নাম পালে, বেলেগ বেলেগ পাৰ্টিৰ কেণ্ডিডেটৰ নাম আছে, এগেইনষ্ট নাম, তেওঁলোকৰ চিম্বলবিলাক থাকিব। তেওঁ সোমাই নিজৰ পচন্দৰ প্ৰাৰ্থীজনক ভোটটো দি পেলাই ওলাই আহিব। আৰু ভোটটো কেনেকৈ দিব লাগে সেইটো আপোনালোকে কোৱাই আছে বা দৰকাৰ হ'লে আমি আকৌ এবাৰ দেখাই দিম লাগিলে। তো এতিয়া যদি কথা হ'ল কি মানে যদি ভোটাৰজনে যিকেইজন 6জন নহ'ল ধৰক পাৰ্টিটো হয়তো তেওঁ পচন্দ কৰিছে কিন্তু কেণ্ডিডেট হিচাপে বা এজ এ মেন বা এজ এ কেণ্ডিডেট তেওঁৰ মনৰ মতন হোৱা নাই, তেতিয়া তেওঁ নিজৰ মনৰ উইলিংনেছ বা নিজৰ মনৰ ইচ্ছাৰ এগেইনষ্টে গৈ পেলাই ভোটটো নিদি পেলাই প্ৰাৰ্থীক 9টাত ভোটটো দি পেলাই তেওঁ ওলাই আহিব পাৰিব। 9টা হৈছে নন অফ দ্য এবভ, তাৰমানে ওপৰৰ কেণ্ডিডেট কেইজন এজনো নহয়, তাৰমানে তেওঁলোকৰ বাহিৰৰ এজন কেণ্ডিডেট বা 9টা বুলি ধৰা হৈছে। কিন্তু 9টাৰ কোনো চিম্বল নাথাকিব বা থাকিব বা কেণ্ডিডেট যিহেতু নহ'ব সেইটো ভোট মানে কাউণ্টিং হ'লেও ইনডাইৰেক্টলি কেঞ্চেলৰ নিচিনাই হ'ব। কথাটো বুজিছেনে? কেঞ্চেল বুলি ক'ব নোৱাৰি, কিন্তু তেওঁ ভোটটো দিছে, ভোট মাৰা যায়। এটা জেগাতে ধৰক বহুতকেইটা ভোট দিলে বা লাইন ক্ৰছ কৰিলে আমাৰ কেঞ্চেল হয়, কিন্তু এইবাৰ কেঞ্চেল তেনেকৈ নহয়, কিন্তু 9টাত ভোটটো তেওঁৰ মানে কাউণ্টিং হ'ব। 9টা ধৰণৰ হয় যে 9টাই পালে ফাৰ্ষ্ট টোটেল ভোটৰ ধৰক বেছিখিনি ভোট মানে হায়েষ্টৰ ফালৰ পৰা 1 নম্বৰ যদি 9টা হয়, 2 নম্বৰ বেলেগ এটা কেণ্ডিডেট 3 নম্বৰ এনেকৈ যাবতো। 9টা যিহেতু কেণ্ডিডেট নহয় 9টাৰ ভোটখিনি এনেই যাব, প্লাছ ছেকেণ্ড যিটো হায়েষ্ট হ'ব হি উইল বি দ্য অনাৰ বা তেওঁৱে সেই চেণ্টাৰটোত মানে কি জিকা কেণ্ডিডেট হিচাপে ডিক্লেয়াৰ হ'ব। গতিকে এই 9টাৰ এই বস্তুটোৱে নতুন আপোনালোকৰ, বাকীখিনিতো আগৰ দৰে ভোট দিয়াৰ ব্যৱস্থা আছে। আৰু যিটো আপোনালোকৰ কি কণ্ট্ৰল ইউনিট থাকিব, কণ্ট্ৰল ইউনিট তেওঁ টিপা মাৰি দিলে ইয়াতে বিজি লেম্পটো জ্বলিব, ৰঙা লাইটটো জ্বলিব। এইটোত আপোনালোক কৈছে অলৰেডি, এইটো টিপাৰ লগে লগে এইটো ৰঙা লাইটটো জ্বলিলে, ৰঙা লাইট জ্বলাৰ লগে লগে এইটো বিজি হ'ল, তাৰমানে মেচিনটো ৰেডি হৈ আছে। ইয়াত ৰঙা লাইট জ্বলাৰ লগে লগে তাত চাওকচোন আপুনি কোনোবা এজনে উঠি পেলাই তাতে গ্ৰীণ লাইটটো নিশ্চয়, তাৰমানে তেওঁ ভোটটো হৈ গ'ল, তেওঁ ভোটটো দি দিলে, তেওঁ পচন্দ কৰি তেওঁ ভোটটো দি দিলে, তেওঁৰ ভোটটো হৈ গ'ল। ঠিক মই আকৌ এটা ছেকেণ্ড এটা ইছ্যু কৰিলোঁ, ছেকেণ্ড কোনোবা এজনে আপুনি কাইণ্ডলি মাৰি দিয়কচোন। এই দ্বিতীয়জনে তেনেকৈ দিলে হয়নে, তেনেকৈ এইদৰে ভোটটো কণ্টিনিউ। কিন্তু এটা কথাটো হ'ল কি মানে যদি তাতে এনেই টিপিলে নহ'ব, ইয়াত যেতিয়া বেলট পেপাৰ 3 নম্বৰ ভোটাৰ মানে পুলিং অফিচাৰজনে বেলট পেপাৰখন ইছ্যু কৰিব, ইছ্যু কৰাৰ পিছত ৰেডি হৈ আছে, তেনেকুৱা অৱস্থাত ভোটাৰজনে তাত গৈ টিপিলে, নিজৰ পচন্দৰ কেণ্ডিডেটজনক টিপিলে, তেতিয়া তেওঁ ভোটটো দিয়া হ'ব। কিন্তু তেওঁ যদি এবাৰ টিপিলে যিটো হ'ব সেইটোৱেই ভোট আৰু, গতিকে ছেকেণ্ড টাইম যদি আকৌ এবাৰো টিপে তেতিয়া আৰু ছেকেণ্ড এটা ভোট তেওঁ দিব নোৱাৰে। তাৰমানে ভোট ইজ ওৱান্স, এবাৰেই দিব পাৰি। যদি তেওঁ পচন্দ কেণ্ডিডেটটো খুবেই ভাল লাগে যে 2বাৰ 3বাৰ টিপে তথাপি লাভ নহ'ব, এবাৰেই তেওঁ ভোট হ'ব হয়নে। আৰু ভোট দিব যাতে আপোনালোকে লাহে ধীৰে সোমাব, ভোটাৰসকলক কৈ আছোঁ বা আপোনালোকেও বুজাই দিব, তেওঁ গৈ পেলাই পচন্দৰ কেণ্ডিডেটজন ভালকৈ চাই চিতি তেওঁৰ নামটো পঢ়িব, নাম পঢ়িব নোৱাৰিলে তেওঁৰ চিম্বলটো পাব, চিম্বলটোৰ এগেইনষ্টে ধীৰে সুস্থিৰে ভোটটো দিব। তেওঁ যদি খৰধৰকৈ গৈ পেলাই নাম চাম নকৰি পটককৈ এটা মানে নীলা বটন দেখিয়ে য'তে ত'তে টিপি দিলে, টিপি দিয়াৰ লগে লগে তেওঁৰ ভোটটো হৈ গ'ল, তেতিয়া তেওঁতো ভাবিব এইটোতো মোৰ ভুল হৈ গ'ল, মইতো একচুৱেলি এই মানুহজনক দিব নালাগিছিল, মই অমুক মানুহজনকহে দিব লাগিছিল, তেনেকুৱা এটা ভাৱ আপোনাৰ লগে লগে আহিব। তেতিয়া আকৌ তেওঁ আকৌ ছেকেণ্ড সেইটোত যাৰ তাকহে তেওঁ আকৌ মাৰিব, কিন্তু মাৰিলেও তেওঁ কোনো লাভ নহ'ব, কাৰণ অলৰেডি এবাৰ যেতিয়া ভোট হৈ গৈছে তেওঁ ভুলক্ৰমে মাৰা ভোটটোৱে তেওঁৰ কাউণ্টিং হ'ব, কিন্তু তেওঁ মানে তেতিয়া লুজাৰ হ'ব হয়নে। তেওঁ অবাঞ্ছিত প্ৰাৰ্থীজনকে তেওঁ ভুলতে মাৰি দিলে, কিন্তু যিজন মাৰিব লাগিছিল সেইজনক তেওঁ পিছত চিন্তা কৰি গম পালে যে তেওঁৰ ভুল হৈছে, কিন্তু ভুল হ'লেও সেই ভুলটো তেওঁ শুধৰণি কৰাৰ কোনো উপায় নাই, তেওঁৰ ভোটটো অলৰেডি কি হৈ যাব। গতিকে আপোনালোকে ধীৰে সুস্থিৰে গৈ তাত চাই মেলি নিজৰ পচন্দৰ কেণ্ডিডেটজনক ধুনীয়াকৈ ভোটটো দি পেলাই ওলাই আহিব, এইটো ভুল নকৰিব। আৰু ঠিক তেনেদৰে যদি 2টা 3টাও একেলগে কোনোবাই দাবাই দিয়ে, কিন্তু
ধৰক যিটোত আঙুলি প্ৰথমতে পৰিব বা যিটোত হেঁচা প্ৰথমতে খাব সেইটোহে মানে হ'ব। ৰঙা লাইট জ্বলি যাব, আপোনালোকে তাতে দেখিলে গম পাব এডাল কাৰচিন আছে, কাৰচিনডাল জ্বলা মানে কাৰচিনত ভোটটো পৰাৰ লগে লগে কাৰচিনডাল ৰঙা হৈ যাব। সেই কাৰচিনৰ এগেইনষ্টে যিজন কেণ্ডিডেট আছে তেওঁ ভোট দিয়া বুলি কনফাৰ্ম হ'ব লাগিব আৰু লগে লগে ইয়াত এটা আৱাজ ওলাব। অকল ৰঙা লাইট জ্বলি নহ'ব, ৰঙা লাইট জ্বলাৰ লগে লগে ইয়াত এটা আৱাজ ওলাব, এইটো ওলাবই 100%। গতিকে সেইটো হোৱা মানে ৰঙা লাইট জ্বলিব, তাত ৰঙা মানে এই কাৰচিনডাল ৰঙা হৈ যাব আৰু ইয়াত আৱাজটো ওলাব। এই দুটা কাম সম্পূৰ্ণ হোৱা মানে কেণ্ডিডেটজনে ভোটাৰজনে ভাবিব লাগিব যে তেওঁৰ ভোটটো দিয়াটো সাব্যস্ত হৈ গ'ল। এইদৰে তেওঁৰ ভোট চলি থাকিব। আৰু এতিয়া যদি আৰু কোনোবাই যদি দিব, আপুনি ভোট দিব নেকি ডাঙৰীয়া? আপুনি এটা দি দিয়ক, মই আৰু এটা আৱাজ ওলাব নহয়, চাব নীলা বটন, এইটো কি কয় ক্লজ বটনটো দবাই পেলাই ওপৰত নীলা ঢাকনাখন মাৰি পেলাই এই বাকচ এইটো কমপ্লিট হৈ যাব, বাকচটো তেওঁ তাত ভৰাই জমা দি দিব। সেইটো আপোনালোকৰ মানে লক্ষণীয় কথা নহয়, এইটো তেওঁৰ দায়িত্ব, প্ৰিজাইডিং অফিচাৰ বা পুলিং অফিচাৰসকলে। আপুনি খালি ভোটটো কেনেকৈ দিব লাগে এই কথাটো জানিলেই বাৰু, হ'বনে? তো ইয়াত এই বিষয়ে যদি আৰু কাৰোবাৰ কিবা খোকোজা আছে মনত বা কিবা জানিবলগীয়া ইচ্ছা আছে যে এইটো হ'লে এনেকৈ হয় তেনেকৈ হয়, এনেকুৱা যদি কিবা সুধিবলগীয়া আছে আমি থাকোঁতেই সুধি লওক। মই ভাবিছোঁ এইখিনি আপোনালোকৰ মনৰ যিখিনি জানিবলগীয়া ক্লিয়াৰ কৰিছে বুলি ভাবিছোঁ। হ'ব, ধন্যবাদ। কিবা থাকিলে সোধক। সেক্ৰেটাৰী বা প্ৰেচিডেণ্টে অলৰেডি কৰাইছেই, চ' আপোনালোকে বুজিয়ে পাইছে আৰু পাৰিব নহয়, আপোনালোকে পাৰিব ধুনীয়াকৈ পাৰিব, ভাল কথা। মানে আমি অহাৰ উদ্দেশ্যটো হৈছে ভোটৰ কাৰণে আপোনাক সজাগ কৰা। এইটো একেবাৰে সহজ কথা, বেছি ভয় খালে বেছি চিৰিয়াছ হ'লেহে ভুল হ'ব, হয়নে? ইয়াৰ যিকোনো এটা আপোনালোকে চাই লওক। প্ৰথম কথা হৈছে কি উপযুক্ত প্ৰাৰ্থীজন আপোনালোকে নিজে পচন্দ কৰি ল'ব, যাব চাব, পঢ়িব পাৰিলে নামটো চাব, যদি পঢ়িব নোৱাৰে তেতিয়াহ'লে আপুনি চিম্বলটো চাব। ইলেকশ্যন কমিশ্যনে সেইটোও সুবিধা কৰি দিছে যে এইজন মানুহৰ এগেইনষ্টে এইটো চিম্বল থাকিব, তাত ভোটৰ চিহ্নটো থাকিব। যদি আপুনি যদি পঢ়িব পাৰিছে, নামটো চাইছে, যদি নামটো চাব পৰা নাই, পঢ়িব পৰা নাই, আপুনিতো চিম্বলটো বুজি পাব, হয়নে নহয়? চিহ্নটো বুজি পাব, গতিকে চিহ্নটো চাই ভোট দিব পাৰিব। যদি আপোনাৰ সেইকেইজন এটা চিহ্নও আপোনাৰ পচন্দ নাই, এজন কেণ্ডিডেটো পচন্দ নাই, তেতিয়াহ'লে আপুনি আমাৰ এইটো ইলেকশ্যন কমিশ্যনৰ পৰা এজন কেণ্ডিডেট নাম থাকিব নটা, অৰ্থাৎ অপচন্দ, অসমীয়াত ক'বলৈ গ'লে অপচন্দ, ইংৰাজীত ক'বলৈ গ'লে নন অফ দি এবভ, তাৰো চিম্বল থাকিব। গতিকে আপুনি সেইটো ইয়াত দবাব পাৰিব। আৰু এই কেণ্ডিডেটজন সদায় সকলোতকৈ শেষত থাকিব, অপচন্দ প্ৰাৰ্থীজন সকলোতকৈ শেষৰ কেণ্ডিডেটজনে হ'ব অপচন্দ প্ৰাৰ্থী। এইখিনি সদায় পাঁচটা যে আছে, এইটা পাঁচটা আছে, পাঁচটা থেকে এইটা তো ধৰক বেশি কমপ্লিট হলে মানে ধৰি লওক 16 জন আহিলে, এই 16টা হ'ল, এই 16টাই আপোনাৰ কেতিয়াবা উলিয়াই দিয়ে, এটা উলিয়াই দিয়েছে, উলিয়াই দিয়া হৈছে। আৰু ধৰক 16 জন নহয় যে 10 জন হ'ল, তেতিয়াহ'লে কিমান হ'ল আপোনাৰ? এতিয়া 5 জন আছে, 6, 7, 8, 9, 10, তেতিয়া 11 নম্বৰজন নটা থাকিব, নটা থাকিব। 16 বেছি হ'লে দুটা লাগিব, 16 বেছি হ'লে দুটা লাগিব। যদি আপুনি এইটো দবাওঁতে ইয়াত ৰঙা লাইট জ্বলিছে, তেতিয়াহ'লে আপুনি লগে লগে কমপ্লেইন কৰিব পাৰিব, বুজি পাইছে? তেতিয়া আপুনি জানিব যে আৰে মই ইয়াত দবাৰ বুলি কি ৰঙা জ্বলিছে, বুজি পাইছেনে? তেনেকুৱা আপুনি য'ত দবাব তাতে ৰঙা লাইট জ্বলিব।
কেণ্ডিডেট 3টা 1 2 3 টোটেল ভোট 4টা হ'ব চাব